বিধায়ক আব্দুল বতিন খণ্ডকাৰে একেদিনাই আধাৰশিলা স্থাপন কৰিলে তিনিটাকৈ কামৰ 345 কোটি টকাৰে প্ৰতিৰোধ কৰা হ'ব আই নদীৰ খহনীয়া। বিশ্ব বেংকৰ পৰা 28 কোটি টকাৰে শীঘ্ৰেই আৰম্ভ হ'ব মানাহ নদীৰ খহনীয়া প্ৰতিৰোধৰ কাম। বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বতিন খণ্ডকাৰে তিনিটাকৈ কামৰ আধাৰশিলা স্থাপন কৰে। বিধায়ক আব্দুল বতিন খণ্ডকাৰে দুপৰীয়া কীৰ্তনপাৰা জামে মছজিদৰ খহনীয়া প্ৰতিৰোধৰ বাবে আবণ্টিত 2021-22 বৰ্ষৰ সাংসদ পুঁজিৰ 4 লাখ টকাৰ কামৰ আধাৰশিলা স্থাপন কৰে। তাৰ পাছতে 2022-23 বৰ্ষৰ 15 ফাইনেন্সৰ 2,55,000 টকা ব্যয়েৰে বালাচৰ মাত্ৰাঘোলা হাইস্কুলৰ দেৱালৰ কামৰ আধাৰশিলা স্থাপন কৰে। 2022-23 বৰ্ষৰ 15 ফাইনেন্সৰ 2,38,990 টকা ব্যয়েৰে মাত্ৰাঘোলা যুৱ ক্লাবৰ গৃহৰ কামৰ আধাৰশিলা স্থাপন কৰে। আনহাতে বালাৰছৰ বাণিজ্য বজাৰৰ পৰা মাত্ৰাঘোলা পাৰ্কঘাটলৈ যোৱা ৰাস্তাৰ কামৰ শুভাৰম্ভ কৰিব। বিগত দিনত উত্তৰ অভয়াপুৰী সমষ্টিৰ জনপ্ৰতিনিধিৰ ভূমিকাক সমালোচনা কৰে বিধায়কজনে। আনহাতে আই নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে 345 কোটি টকাৰ প্ৰজেক্ট শীঘ্ৰে দিল্লীৰ পৰা মুকলি হ'ব আৰু মানাহ নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিশ্ব বেংকৰ পৰা 28 কোটি টকাৰ কাম শীঘ্ৰে আৰম্ভ হ'ব বুলি বিধায়কগৰাকীয়ে কয়। আনহাতে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ তথা বিধায়ক আব্দুল বতিন খণ্ডকাৰে। কীৰ্তনপাৰা জামে মছজিদৰ ওচৰত গৰাখহনীয়াৰ সমস্যা আছিল। তাতে MPLADৰ ফালৰ পৰা 4 লাখ টকাৰ এটা গৰাখহনীয়া প্ৰতিৰোধ আঁচনিৰ আধাৰশিলা স্থাপন কৰা হ'ল। পৰৱৰ্তী সময়ত আমি বালাৰছৰ মাত্ৰাঘোলা হাইস্কুলত 15 ফাইনেন্স কমিশ্যনৰ ফালৰ পৰা 2,55,000 টকাৰ এটা গেট আৰু বাউণ্ডাৰী ৱালৰ কামৰ আধাৰশিলা স্থাপন কৰিলোঁ। আৰু এতিয়া আমি ইয়াতে মাত্ৰাঘোলা আঞ্চলিক যুৱ ক্লাবৰ ঘৰখনে নাই, কেইটামান খুঁটাহে আছে। তাৰ ঘৰৰ নিৰ্মাণ কৰাৰ কাৰণে আমাৰ যুৱকসকলক উৎসাহিত কৰাৰ কাৰণে 2,38,900 টকাৰ এটা অনুমোদন আগবঢ়া হ'ল 15 ফাইনেন্স কমিশ্যনৰ 22-23 ছেকেণ্ড কিস্তিৰ পৰা দিয়া হৈছে। এইখিনি কাম আজি আমি আধাৰশিলা স্থাপন কৰিলোঁ। উন্নয়নৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছোঁ, তথাপিও যিমানখিনি কৰি আছোঁ তথাপিও আমাৰ অঞ্চল যিটো অনুন্নত অঞ্চল সেয়া এপাচি শাকত এটা জালুক সদৃশে। তাৰমানে বিগত সময়ত যিকোনো কাৰণতে নহওক কিয় তেনেকুৱা ধৰণৰ উল্লেখযোগ্য কোনো উন্নয়নমূলক কাম হোৱা নাছিল। আজি যিটো ৰাস্তাত আমি থিয় হৈ আছোঁ, এইটো ৰাস্তা আমি বাণিজ্য বজাৰৰ পৰা মাত্ৰাঘোলা পাৰ্কঘাটলৈকে 3 কিলোমিটাৰ ৰাস্তাত মোটামুটি আপোনাৰ 2.5 কোটিমান টকা ইতিমধ্যে মঞ্জুৰ হৈ কাম এলটমেণ্ট হৈছে। বতৰ ভাল হ'লেই কাম আৰম্ভ কৰিব। মই তেওঁলোকৰ লগত যোগাযোগ ৰাখিছোঁ, যিমান সোনকালে পৰা যায় কামটো কৰি ৰাইজক যাতায়াতৰ ক্ষেত্ৰত এটা সকাহ দিব লাগে। আৰু ইমান ভিতৰৰ অঞ্চলৰ পকী ৰাস্তা হয়তো আমাৰ আগত কেতিয়াও হোৱা নাছিল, এতিয়া হৈ আছে। এইবাৰ আমাৰ চেষ্টা সকলোৱে মিলিজুলি ৰাইজৰ সহায় সহযোগিতা চেষ্টা কৰি আছোঁ। গতিকে উন্নয়নে এটা গতি লাভ কৰিছে যদিও সেই গতি যথেষ্ট নহয়। যোৱা 70টা বছৰে ক'বলৈ গ'লে আমাৰ উত্তৰ অভয়াপুৰী সমষ্টিত এনেকুৱা অৱস্থাত আছিল যেন প্ৰতিনিধি নাই। বিধানসভাত কোনো বিষয়ত কেতিয়াও কোনো কথা উত্থাপন কৰা হোৱা নাছিল। এতিয়া আপোনালোকে দেখা পাইছে যে প্ৰতিটো বিধানসভাত 10-15-20 মিনিটকৈ আমাৰ সমষ্টিৰ সমস্যা বুলি আমি দাঙি ধৰাৰ কাৰণে সামৰ্থ্য হৈছোঁ। তাৰ ফলশ্ৰুতিত ৰাস্তা ঘাটে কওক, বানপানী গৰাখহনীয়াৰ ক্ষেত্ৰতে কওক, কিছু হ'লেও আমি সকাহ লাভ কৰিবলৈ সামৰ্থ্য হৈছোঁ। এটা উল্লেখযোগ্য কথা আছে যে ইতিমধ্যে অসম চৰকাৰৰ পৰা দিল্লীলৈ আঁচনিটো প্ৰেৰণ কৰা হৈছে। আই নদীৰ এটা গৰাখহনীয়া প্ৰতিৰোধ আঁচনি সম্পূৰ্ণ বঙাইগাঁও জিলাৰ আৰম্ভণিৰ পৰা ব্ৰহ্মপুত্ৰলৈকে 344.90 তাৰমানে 345 কোটি টকাৰ এটা আঁচনি ইতিমধ্যে আমাৰ দিল্লীলৈ গৈছে। এতিয়া আমি দিল্লীত MP মহোদয়কো কৈছোঁ যে মোৰ যিখিনি সহায় হৈছে যে আপুনি আগবঢ়াব লাগে আপুনি আগবঢ়াব। তেখেতেও আমাক নিশ্চিতি দিছে যে না, যিমানখিনি সহায় হৈছে আপোনাক আগবঢ়াব লাগে আমি আগবঢ়াম। তো ইতিমধ্যে যিহেতু গৈছে দিল্লীলৈ, এই বিধানসভাত আমি প্ৰশ্ন উত্থাপন কৰোঁতে খৰখেদাকে অসম চৰকাৰে পঠাই দিছে। আৰু যিয়ে নহওক লাভটো হৈছে, আৰু যদি আমি এতিয়া আঁচনিটো আনিব পাৰোঁ লাভ হ'ব। বিগত 2 বছৰত নিৰন্তৰ চেষ্টা কৰি থকাৰ ফলত এইখিনি আগবাঢ়িছে। মানাহ নদীৰ কাৰণেও আমি 28 কোটি টকাৰ আঁচনি এটা বিশ্ব বেংকত পঠাইছোঁ। এতিয়া অনুমোদন পালেহে, চেষ্টাৰ ত্ৰুটি আমি কৰা নাই, চেষ্টা কৰি আছোঁ মানুহখিনি সকাহ দিয়াৰ কাৰণে। এইখিনি আপাতত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। উন্নয়নমূলক কামত
একেবাৰে নিস্বাৰ্থ ডেডিকেটেড মনোভাৱ লৈ পেলাই মানে অভিযান হিচাপে লৈ পেলাই আমি আগবাঢ়ি আছোঁ। আপোনালোকে সেই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখি মোৰ সোণাপুৰৰ উচ্ছেদক লৈ মন্তব্য কৰে বিধায়কজনে। কাকত আমি জনাত মানে এক্সাম শেষ হোৱাৰ পিছত ফাদিল হৈছে, তথাপিও ফাদিল হ'ব লগা নাছিলে, কাৰণ প্ৰশ্ন কাকত ছাত্ৰবিলাকক দিয়া হোৱা নাই। প্ৰশ্ন কাকত ফাদিল হৈছে মানে আগত হ'ল না পিছত হ'লে এতিয়া আমি কেনেকৈ ক'ম, কিজানিবা আগতে হৈছে। গতিকে এইখন চৰকাৰ সকলো ক্ষেত্ৰতে বিফল হৈছে। এই চৰকাৰৰ মুৰব্বীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত আস্ফালন কৰি থাকে, বিভিন্ন কথা কৈ মানুহৰ মাজত বিভাজন ঘটায়, হিংসা বিয়পাই তেখেতে ৰাজ কৰিব বিচাৰিছে। তেখেত যেন গণতান্ত্ৰিক পদ্ধতিৰে মুখ্যমন্ত্ৰী হোৱা নাই, তেখেত যেন স্বৰ্গদেউ, তেখেত যেন ৰজা, তেখেত যেন মহাৰাজা। তেখেতৰ উদ্ভণ্ডালি এদিন পতন হ'ব বুলি আমি আশা কৰিব পাৰোঁ। ৰাইজে তেখেতৰ উদ্ভণ্ডালি সহ্য নকৰে। সোণাপুৰত যিটো ঘটনা হৈ আছে, সোণাপুৰৰ ঘটনাটো সম্পূৰ্ণভাৱে অমানৱীয় ঘটনা। এটা কথা সঁচা যে ট্ৰাইবেল বেল ব্লকত কোনেও থাকিব নোৱাৰে, এইটো কথা সঁচা। কিন্তু এটা বিশেষ জনগোষ্ঠীক কিয় টাৰ্গেট কৰি লোৱা হ'ল? তাতেতো বণিক গোষ্ঠীও আছে, তেওঁলোকক কিয় উচ্ছেদ কৰা নহ'ল? তাৰমানে তেওঁলোকৰ লগত মিতিৰালি আছে, মানে মিতিৰালিভাৱে কিবা গোপন বুজাবুজি আছে। আৰু এটা জনগোষ্ঠীক টাৰ্গেট কৰি লোৱা হৈছে। শুনামতে তাতে কিছু মেডিবাট্টাৰ মানে মাটিৰ গৰাকীও আছে, তেওঁলোককো উচ্ছেদ কৰা হৈছে। উচ্ছেদ এটা কৰিলে সুপ্ৰিম কোৰ্টে নিয়ম বান্ধি দিছে, 15 দিন আগত নটিচ দিব লাগিব। সেই মানুহখিনিৰ কিবা যদি অভিযোগ আছে, অধিকাৰ আছে সেই মাটিৰ প্ৰতি, সেই অধিকাৰ উপায়ুক্ত মানে জিলা আয়ুক্তৰ সন্মুখত, ডিএমৰ সন্মুখত মানে উপস্থাপন কৰাৰ সুযোগ দিব লাগিব। কোনো ধৰণৰ সুযোগ নিদিয়াকৈ তেওঁলোকক উচ্ছেদ কৰাটো হৈছে কি এটা মানে অবৈধ প্ৰক্ৰিয়া, যিটো নেকি সুপ্ৰিম কোৰ্টৰ আদেশক অমান্য কৰে। গতিকে সেই প্ৰক্ৰিয়াক আমি গৰিহণা দিছোঁ। কিন্তু এইটো নহয় যে ট্ৰাইবেল বেল ব্লকৰ পৰা উচ্ছেদ কৰাত আমি মানে আমাৰ কোনো অমত নাই, কৰিব লাগে। কিন্তু উচ্ছেদ কৰাৰ আগতে ভূমিহীন লোকক সংস্থাপনৰ ব্যৱস্থা কৰি পেলাইহে উচ্ছেদ কৰিব লাগে। মানিকপুৰৰ পৰা ছানোৱাৰ ৰহমান প্ৰধানীৰ ৰিপৰ্ট, ৰিপাব্লিকানী।